এজিপিৰ দিনত বা বিজেপিটো আমাৰ যিখিনি অঞ্চলত বেছি প্ৰত্যাহ্বান আছিলে আপুনি জানে যে চাৰিদুৱাৰ বনাঞ্চল আৰু নদুৱাৰ বনাঞ্চলৰ সেই বনাঞ্চল আমাৰ পৰা ওলাই গুচি গ'ল এইবাৰ 60% প্লাছ আমি সংখ্যালঘু ভোট পাম তাৰমানে মই নিজে ভাবোঁ মোৰ তেজমঙৰ এটা পৰিয়াল আছে আৰু দলৰ মানুহখিনি এটা পৰিয়াল তেজমঙৰ মানুহৰ পৰিয়ালতকৈও এই দলৰ মানুহখিনিৰ লগত এনেকুৱা এটা হৃদয়ৰ সম্পৰ্ক হ'ল ছাত্ৰ জীৱনৰ পৰাই ৰাজনৈতিক জীৱনলৈ এই মই মানুহৰ মাজতেতো আছোঁ মই আচলতে আপোন পাহৰা হৈ যাওঁ আপুনি যে কৈছে মানুহ ভয় কৰে কিবা প্ৰথমতেতো মই চাবলৈ যাওঁতে মানুহজনীয়ে ভয় কৰিছিল মোলৈ গৈ আপুনি গৰুকুটিটো কি কৰিছে সেয়াও মানুহে দেখিছে তাত সংস্থাপন এইটো এটা ডাঙৰ এটা সকাহ অসমৰ মানুহৰ কাৰণে আৰু এইটোক লৈ আপোনাৰ কি সপোন আছে এতিয়া নৰ্থ বেংকত মানুহে এটা পৰিৱৰ্তন বিচাৰি ভাৰতীয় জনতা পাৰ্টিক চৰকাৰ কৰি দিলে 14 চনৰ পৰা আজিলৈকে প্ৰতিটো নিৰ্বাচনত নৰ্থ বেংকত কংগ্ৰেছৰ খালি বিপৰ্যয়ে হৈ আছে সি পঞ্চায়তেই হওক স্বায়ত্ত পৰিষদেই হওক কেতিয়া অখিল গগৈ গৌৰৱ গগৈক আকৌ উভতি গালি পাৰে ঠিক নাই তাহানি চতিয়া এতিয়াৰ নদুৱাৰ কন্যাকাৰ বিপ্লৱেৰে সমগ্ৰ অঞ্চলটোৰ লগতে উত্তৰ অসমৰ পৰা গৈ গৈ উজনিয়ে নামনিয়ে প্ৰভাৱ পেলোৱা এজন মানুহৰ নাম আপোনালোকে সকলোৱে জানে আৰু তেওঁ হৈছে পদ্ম হাজৰিকা এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে নদুৱাৰ অঞ্চলৰ সামগ্ৰিক বিকাশ আৰু অন্যান্য বহু কথা তাৰ লগত যিহেতু সমগ্ৰ অসমত এগৰাকী স্থিতপজ্ঞ ৰাজনীতিক হিচাপে পদ্ম হাজৰিকা এটা সুকীয়া সুনাম আছে সেই ধৰণেই কিছু কথা পাতিব বিচাৰিছোঁ পদ্ম হাজৰিকা স্বাগতম জনাইছোঁ প্ৰথমতে নদুৱাৰ অকণমান জানিব কৈছোঁ কেনে চলিছে নদুৱাৰত সুন্দৰভাৱে নিৰ্বাচনী যিটো প্ৰচাৰ অভিযান চলি আছে আৰু মই এইবাৰ আচলতে সপ্তমবাৰৰ কাৰণে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ম দলে টিকেট দিছে মই 96ৰ পৰা যিমানখিনি নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ আটাইতকৈ বেছি সঁহাৰি আৰু মানুহবিলাকৰ উৎফুল্লিত খুব ইয়াত কোনো ধৰণৰ প্ৰত্যাহ্বান নোহোৱাকৈ আচলতে আমাৰ বিষয়ববীয়া কাৰ্যকৰ্তাসকলে জনসাধাৰণৰ মাজলৈ সোমাই গৈছে বিপুল সঁহাৰি জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি সঁহাৰি জনাইছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আৰু ময়ো যিহেতু জনপ্ৰতিনিধি হিচাপে 25 বছৰ কাল ইয়াত সেৱা আগবঢ়াই আহিছোঁ মোৰো প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰিছে যে ভাৰতীয় জনতা পাৰ্টিৰ বাদে নদুৱাৰ সমষ্টিত আকাশ বতাহত বেলেগ নাম চলি থকা নাই গতিকে সুন্দৰভাৱে নিৰ্বাচনৰ আমাৰ প্ৰচাৰ অভিযান চলি আছে আৰু বিপুল সঁহাৰি তাহানিৰ চতিয়াতকৈ এতিয়াৰ নদুৱাৰ কি পৃথক চাওক কিছু অঞ্চল ওলাইছে কিছু অঞ্চল সোমাইছে আমাৰ যিটো দুৰ্গ এজিপি দিনৰ দুৰ্গ 3টা টাৰ্ম মই এজিপিত বিধায়ক হৈছোঁ আৰু বিজেপিৰ দিনৰ দুৰ্গ যে এজিপিৰ যিখিনি দুৰ্গ আছিল এই দুৰ্গখিনি অক্ষত হৈ আছে আৰু এজিপিৰ দিনত বা বিজেপিটো আমাৰ যিখিনি অঞ্চলত বেছি প্ৰত্যাহ্বান আছিলে আপুনি জানে যে চাৰিদুৱাৰ বনাঞ্চল আৰু নদুৱাৰ বনাঞ্চলৰ সেই বনাঞ্চল আমাৰ পৰা ওলাই গুচি গ'ল তাৰ বিপৰীতে সোমাল তেজপুৰ সমষ্টিৰ পৰা 5 মাইলৰ ৰাজগড় গাঁও পঞ্চায়ত আৰু 5 মাইল গাঁও পঞ্চায়ত আৰু বিশ্বনাথ সমষ্টিৰ পৰা সোমাল 1 নম্বৰ গাঁও পঞ্চায়ত কুৰণী অঞ্চলত আৰু এই অঞ্চলত সিংহভাগ সংখ্যালঘু মানুহ আছে এতিয়া আমি যদি চাওঁ 26,000 ভোট আছে 5 মাইল আৰু ৰাজগড়ত তাৰ 21,000 সংখ্যালঘু আৰু নদুৱাৰ আমাৰ কুৰণী অঞ্চলত 6,500 সংখ্যালঘু সোমাইছে গতিকে আমাৰ 27,000 সংখ্যালঘু মানুহ সোমাইছে আৰু যিখিনি এৰিয়া আমাৰ প্ৰত্যাহ্বান আছিল সেই বনাঞ্চলত 26,000 ভোট আমাৰ পৰা ওলাই গুচি গ'ল
আৰু এই ২৭,০০০ যিখিনি সংখ্যালঘু মানুহৰ ভোট সোমাইছে আমি যদি চাওঁ ১০,০০০ ভোট আমাৰ আগতে আছিলে ইয়াত সংখ্যা বহুতে বহুত কথা কৈ আছে মই যিটো হিচাপ নিকাচ কৰি চাইছোঁ গতিকে এই ভোটখিনি আমাৰ ইয়াত সোমাইছে আৰু আমাৰ চকীঘাটটো আমাৰ আগৰে আছে গতিকে এই ভোটখিনি যিটো আমাৰ ২৭,০০০ প্ৰায় ২৮,০০০ ভোট সোমাইছে আমাৰ ইয়াত সংখ্যালঘু অঞ্চলৰ যেতিয়া তেজপুৰ সমষ্টিত আছিলে তেতিয়া তাত হয়তো 5% 6% ভোটে ভাৰতীয় জনতা পাৰ্টীয়ে পাইছিলে আৰু বিশ্বনাথ সমষ্টিত যিখিনি ৬,৫০০ ৭,০০০ ভোট আছে সেইটো হয়তো 10% ভোট বিজেপিয়ে পাইছিলে ডিলিমিটেশ্যনৰ পিছত লোকসভা নিৰ্বাচনত আমি ৰিজাল্টটো যেতিয়া চাইছোঁ আমি 31% ভোট 5 মাইল অঞ্চলত আমি পাবলৈ সক্ষম হৈছোঁ সেইটো দলৰ প্ৰতি হওক মোৰ প্ৰতি হওক বা আমি নিৰ্বাচনী প্ৰচাৰ ভালকৈ কৰাৰ কাৰণে আৰু 78% ভোট 1 নম্বৰ গাঁও পঞ্চায়ত কৰণী অঞ্চলত আমি পাবলৈ সক্ষম হৈছোঁ গতিকে আগৰ যিটো কংগ্ৰেছৰ দুৰ্গ ওলাই গ'ল তাত হয়তো আমি 6-7% ভোটহে পাইছিলোঁ গতিকে তাৰ বিপৰীতে 5 মাইল অঞ্চলত আমি 31% ভোট MP ইলেকশ্যনত পাইছোঁ 78% ভোট বিশ্বনাথ সমষ্টিৰ পৰা সোমোৱা সেই অঞ্চলত পাইছোঁ গতিকে সেইকাৰণে আমি যদি হিচাপ নিকাচ কৰি চাওঁ আপুনি চাওক 21 চনত আমি লাষ্ট ভোট কিমান পাইছোঁ ৮৪,০০০ কিমানটা ভোট পাইছোঁ ৮৫,০০০ পোৱা নাই ডিলিমিটেশ্যনৰ পিছত নদুৱাৰ সমষ্টিত আমি ভোট পাবলৈ সক্ষম হৈছোঁ ৯৯,০০০ তাৰমানে বেটাৰ এতিয়া বাঢ়ি গ'ল আৰু এতিয়া যেতিয়া বাঢ়ি গৈছে কাৰণ তেতিয়া ডিলিমিটেশ্যনৰ পিছত মই বেছি দিনটো পোৱা নাছিলোঁ নহয় এতিয়াতো ২৪ চনৰ পৰা এই দুবছৰ সময় পাই গ'লোঁ এই সংখ্যালঘু মানুহৰ তাৰপিছত পঞ্চায়ত নিৰ্বাচন হৈছে আনকণ্টেষ্টেড হৈছে 100% স্থানীয় চৰকাৰখন আমাৰ আছে তাৰোপৰি এই মানুহখিনিৰ মাজত আমি সোমাই পৰিছোঁ সিহঁতে আমাক বুজি পাইছে এতিয়া কোনোবাই কৈছে আমি বিজেপিক ভোট নিদিওঁ পদ্ম হাজৰিকাক ভোট দিম কোনোবাই কৈছে নহয় চৰকাৰে ইমান কাম কৰিছে মুখ্যমন্ত্ৰীয়ে আমাক কিবা কথা ক'লেও কিন্তু কামটো আয়ুষ্মান কাৰ্ডটো চবকে দিছে ৰেচন কাৰ্ড সকলোকে দিছে ৰাস্তা পদূলি আমাৰ ইয়াতো হৈছে গতিকে প্ৰধানমন্ত্ৰীয়েতো কৈছে সবকা সাথ সবকা বিকাশ কৰিছে বিশ্বাস এই সংকল্পৰে আগবাঢ়িছে গতিকে আটাইকেইটা কথা যোগ কৰি যদি আমি চাওঁ এইবাৰ 60% প্লাছ আমি সংখ্যালঘু ভোট পাম তেনেকুৱা অনুমানে যেন মোৰ হয় মোৰ প্ৰশ্নটো হ'ল যে বিজেপিক সংখ্যালঘুৱে নিদিয়ে এইটো এটা ৰাবাৰ ষ্টাম্পৰ নিচিনা চাৰিওফালে প্ৰচাৰ প্ৰসাৰ হৈ আছে তাৰ মাজত পদ্ম হাজৰিকা এনেকুৱা এজন মানুহ যিজনক আকৌ সংখ্যালঘুৱেও যথেষ্ট সমৰ্থন কৰে মই বহুতৰ বক্তব্য শুনিছোঁ ব্যক্তিগতভাৱে লগ পাওঁতে সেইকাৰণে চাগে কয় যে দলতকৈ কেতিয়াবা ব্যক্তিও বহুত বেছি গুৰুত্বপূৰ্ণ হৈ পৰে দলটো সদায় সন্মুখত থাকিবই কিন্তু পদ্ম হাজৰিকা এই পদ্ম হাজৰিকাই এই নামটো বহুত পৰিমাণে বিশ্বাস কৰে যাৰ ফলশ্ৰুতিত সাধাৰণতে নেদেখা দৃশ্যবিলাক দেখা সম্ভৱ কি ভাবে আপুনি চাওক ইয়াততো ১০,০০০ সংখ্যালঘু ভোট আছিলে এতিয়া সংখ্যালঘু ভোট থকা ১০,০০০ ভোট বিফৰ ডিলিমিটেশ্যন আছিলে ইয়াৰ সংখ্যালঘু মানুহৰ লগত মোৰ যিটো সম্পৰ্ক ভাৰতীয় জনতা পাৰ্টিত মই ১৬ চনত যেতিয়া নিৰ্বাচন খেলিছিলোঁ মোৰ ইলেকশ্যন এজেণ্ট আছিল সংখ্যালঘু সম্প্ৰদায়ৰ এজন যুৱক হাইলি কোৱালিফাইড যথেষ্ট মানে এক্টিভ কাম কৰা বুলু আহমেদ দলেওতো মোক বাধা দিয়া নাই যে সংখ্যালঘু মানুহ ল'ব নালাগে ২১ চনত মোৰ ইলেকশ্যন এজেণ্ট বুলু আহমেদ ১০,০০০ ভোট তেতিয়া আৰু এতিয়া ৪০,০০০ ভোট এতিয়া হয়তো মোৰ ইলেকশ্যন এজেণ্ট মই এতিয়া দিছোঁ হিতেশ বৰুৱা আমাৰ শোণিতপুৰ জিলা পৰিষদৰ ভাইচ প্ৰেছিডেণ্ট ১০,০০০ ভোট থাকোঁতে যেতিয়া সংখ্যালঘু যুৱক এজনক মই বিশ্বাসত লৈছোঁ ২৫ বছৰীয়া কাৰ্যকালত সংখ্যালঘু লোকসকলে মোৰ কাম কাজ একদম সকলোকে সমমৰ্যাদা দি যিখিনি আগবাঢ়ি গৈছোঁ সেইকাৰণে তেওঁলোকৰ মোৰ প্ৰতি বিশ্বাস মইতো ক'ব পাৰিলোহেঁতেন তোমালোকৰ ১০,০০০ ভোট আছে
গতিকে যিখিনি মানুহে পাবলগীয়া মানুহ কৰিব লগা কাম সেইখিনি ক্ষেত্ৰত মই সংখ্যালঘু সংখ্যাগুৰু চোৱা নাই যে সকলো অঞ্চলতে সমমৰ্যাদাৰে কাম কাজ কৰিবলৈ যোৱাৰ কাৰণে মোৰ ওচৰত জাত পাত ধৰ্মৰ ৰাজনীতিটো মানুহে কৰি ছাকচেছ হ'ব নোৱাৰে গতিকে সকলো মানুহৰ মন জয় কৰিবলৈ হৃদয় জয় কৰিবলৈ মই চেষ্টা কৰোঁ সকলো মানুহৰ আস্থা বিশ্বাস ল'বলৈ চেষ্টা কৰোঁ মই বিচাৰোঁ মনে প্ৰাণে এইখন অসম হওক সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহৰ সমন্বয় সম্প্ৰীতিৰ অসম আস্থাৰ অসম বিশ্বাসৰ অসম আস্থাৰ নদুৱাৰ বিশ্বাসৰ নদুৱাৰ আৰু সেইকাৰণে মানুহে সংখ্যালঘু মানুহৰো মোৰ প্ৰতি এই বিশ্বাসটো আছে আৰু তেওঁলোকে মোক ভোট প্ৰদান কৰিবলৈ তেওঁলোকে এইকাৰণে চিন্তা নকৰে বিপদৰ যিকোনো মুহূৰ্তত মোক পাম বুলি তেওঁলোকে ভাবে মই তেওঁলোকৰ কাষত থিয় হ'ম বুলি তেওঁলোকে ভাবে আপোনাক কাষৰ পৰা দেখিলে বহুতে ভাবে যে এজন কঠোৰ মানুহ এজন খঙাল মানুহ আমি জানো বাৰু ব্যক্তিগতভাৱে আপোনাৰ হৃদয় কিমান কোমল সেইটো বুজি পাওঁ কিন্তু যেতিয়া আপুনি নেপালী সম্প্ৰদায়ৰ গোৰ্খাৰ মাজত যেতিয়া আপুনি নাচিবলৈ আৰম্ভ কৰে ইতিমধ্যে বহুত ভাইৰেল হৈছে এই দৃশ্য তাৰমানে জনসাধাৰণ পালে আপোনাক একো নলগা হৈ যায় চাওক তাৰমানে মই নিজে ভাবোঁ মোৰ তেজমঙহৰ এটা পৰিয়াল আছে আৰু দলৰ মানুহখিনি এটা পৰিয়াল তেজমঙহৰ মানুহৰ পৰিয়ালতকৈও এই দলৰ মানুহখিনিৰ লগত এনেকুৱা এটা হৃদয়ৰ সম্পৰ্ক হ'ল ছাত্ৰ জীৱনৰ পৰাই ৰাজনৈতিক জীৱনলৈ এই মই মানুহৰ মাজতেতো আছোঁ মই আচলতে আপোন পাহৰা হৈ যাওঁ মোৰ শ্ৰীমতীয়ে যেতিয়া ফোন কৰে যে 11টা বাজিল ভাত খাবলৈ আহিব লাগে মই ৰ'বা মই মানুহৰ মাজত মিটিঙতে আছোঁ গতিকে আৰু কিমান দেৰি হ'ব আমি ৰৈ থাকিম নেকি মই নহয় তোমালোকে ভাত খাই শুই দিয়া গতিকে এই যে ৰাইজৰ মাজত থাকি মোৰ মায়ে শ্ৰীমতীয়ে চবেই জানে যে যেতিয়া শ্ৰীমতীয়ে কয় ভাগৰে যুগৰে আহি পেলাই চকু মানে যেন জাপি যাব যেনে তেনে ভাতকেইটা খাই শুলো কি দুৰ্ঘৰ টোপনি ৰাতিপুৱা শোৱাৰ পৰা উঠিলোঁ কি চাহকাপ খাই মানুহৰ লগত আৰু তাৰপিছত ওলালোঁ কি ৰাতি কিমান দেৰিকৈ সোমাওঁ ঠিক নাই এনেকৈতো মোৰ জীৱনটো চলি আছে এটা ব্যক্তিগত জীৱন আপুনি যে কৈছে মানুহ ভয় কৰে কিবা কৰে প্ৰথমতেতো মই চাবলৈ যাওঁতে মানুহজনীয়ে ভয় কৰিছিল মোলৈ বোলে এই মানুহটোৰ লগলৈ বিয়া হ'ম নে নাই গোটেই জীৱন কেনেকৈ কটাম চিন্তাত আছিলে তাৰপিছত পাই লৈহে বোলে সেইটো ভুল কৰিলোঁহেঁতেন মই জাতি জনগোষ্ঠীৰ এখন ভঁৰাল নদুৱাৰ কেনেকৈ চাইছে আপুনি তাৰমানে মই আচলতে সেই জাতি জনগোষ্ঠীটো বৰ গুৰুত্ব নিদিওঁ মানে মই মানুহ হিচাপে সকলোকে গুৰুত্ব দি যিটো মানৱীয় প্ৰমূল্যবোধ এইটো মই খুবেই মানৱ প্ৰেম বা এই কথাবিলাকত মই খুবেই বিশ্বাসী আৰু আধ্যাত্মিক চিন্তাৰ মাজেৰে মই আগবাঢ়ি যাবলৈ বিচাৰোঁ এতিয়া কি জাতি কি জনগোষ্ঠী যে কোনোবা এটা মানুহৰ বেমাৰ আজাৰ হৈছে বিপদ হৈছে মই প্ৰথমতে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰোঁ তাৰপিছতে কি জাতি কি জনগোষ্ঠীটোলৈ আহে গতিকে কি জনগোষ্ঠীৰ খবৰ লৈ মই মানুহটোক উদ্ধাৰ কৰিবলৈ নাযাওঁ আজি হাতীয়ে কোনোবা এটা মানুহক আক্ৰমণ কৰিবলৈ আহিছে মই নিজৰ জান খতৰাত দি হ'লেও মই বচাবলৈ গুচি যাওঁ তাৰপিছতে জানো যে এইটো গোৰ্খা জনগোষ্ঠী এইটো অমুক জনগোষ্ঠী গতিকে জাতি জনগোষ্ঠীৰ মানুহখিনি এইকাৰণেই যে বানপানীৰ সময়ত 12 চনত প্ৰলয়ংকাৰী বানপানী 12 চনত সাংসদ আছিল RP শৰ্মা এই মানুহৰ মাজত যেতিয়া ল'ৰা ছোৱালী দুটা নোহোৱা হ'ল বুলি ক'লে মই নিজে নাও ইমানটো মই নাজানো নাও মাৰিব নাও মাৰি বিচাৰি সেই সময়ত মানুহে কৈছিল যে আমি খবৰ দিছিলোঁ আমাৰ সাংসদগৰাকীলৈ তেওঁ কিন্তু নাহিল আৰু আপুনি আজি নাও চলাই আমাৰ এই হেৰুৱা দুজনক উদ্ধাৰ কৰিলে গতিকে জপিয়াই পৰা যায় যেতিয়াই যি এটা ৰিলিফ দিয়াৰ ক্ষেত্ৰতে হওক বা যিকোনো প্ৰাকৃতিক দুৰ্যোগ বা যিকোনো বেমাৰ আজাৰ কিবা কিবি এতিয়া তেজ যোগাৰ কৰি দিয়া চিকিৎসা কৰোৱা গোটেই কথাবিলাকত মই সদায় মানুহৰ লগত জড়িত হৈ আছোঁ আৰু সেইকাৰণে মানুহে বিপদে আপদে সম্পদে এতিয়া বিয়া বাৰু এদিনত 12খনলৈকে বিয়া এটেণ্ড কৰাটো সহজ জানো আৰু চবতে নেখালে এৰে জানো গতিকে চবতে এটেণ্ড কৰি কিবা কিবি বিয়া শ্ৰাদ্ধ মৰাঘৰীয়া মাত লগোৱা এই কথাবিলাক
তাৰমানে জাতি জনগোষ্ঠীলৈ কথা নাই আচলতে সকলোৰে লগত এটা সম্পৰ্ক ৰক্ষা কৰি চলাটো মোৰ এটা ধৰ্ম মানে সেইটো মানুহ ঘৰবিলাকত মানে কাৰোবাৰ কিবা এটা হ'লে প্ৰথম নামটো যে পদ্ম হাজৰিকাৰ আহে এইটোৱে আপোনাৰ আটাইতকৈ ডাঙৰ ব্যক্তিত্ব ঘৰবোৰৰ বিপদ হ'লে পদ্ম হাজৰিকা আছে চিন্তা নাই সেইটো ভৰসা কৰে আজি জি এম চিলৈ লৈ যাব ক'ৰবালৈ লৈ যাব মই নিয়াই দিওঁ খবৰ লওঁ এতিয়া মই এজন ল'ৰাই মই আচলতে বহু ল'ৰা ছোৱালীকতো পঢ়া শুনাত সহায় কৰিছোঁ দীপাংকৰ আচাৰ্যী বুলি আপুনি চাব তেওঁ দিছে তেওঁক কেইবছৰ আগতে গোৰ্খা জনগোষ্ঠীৰ ল'ৰাজন তেওঁক আজি হ'ল কি জানি 12 বছৰমান আগতে তেওঁৰ দেউতাক কেঞ্চাৰ পেচেণ্ট তেওঁ পঢ়িবলৈ নোৱাৰা অৱস্থা মাকে লৈ গৈছিল মোৰ ওচৰত যে ইয়াৰ এম্বিশ্যনটো বহুত হাই মানে আব্দুল কালাম জাতীয় এনেকুৱা মানে চাইণ্টিষ্ট হোৱাৰ তেনেকুৱা মিছাইল হেৰি এনেকুৱা তেওঁৰ সপোন মইতো দেখিছোঁ ল'ৰাটো সৰু ল'ৰা ক্ষীণমিন এটা ইণ্টেলিজেণ্ট ল'ৰা তেতিয়া মই মাকক ক'লোঁ যে চাওক আপোনালোকৰ এনেকুৱা এটা দুৰ্যোগ হেৰিয়ত মই সহায় কৰিম দিয়ক কৈছে না আমাৰতো বহুত পইচা লাগিব মই ইয়াক কৈছোঁ যি লাগে মই দিম দিয়ক মই সহায় কৰিলোঁ দিলোঁ একেদিনাইতো 3.5 লাখ টকাও দৰকাৰ হৈছে মই দিছোঁ তেওঁক মাকৰ কেঞ্চাৰ হ'ল ল'ৰাজনৰ সেই ল'ৰাজনে এই যে এতিয়া নিৰ্বাচনত সংকীৰ্ণ কিছু কথা বতৰা চলাইছে নহয় তেওঁ দিছে যে মই গোৰ্খা জনগোষ্ঠীৰ ল'ৰা আজি মই হায়দৰাবাদত এই যে মিছাইল হেৰিয়ত তেওঁ চাইণ্টিষ্ট হৈ আছে ধুনীয়া সেই ল'ৰাজন এতিয়া কিজানি তেওঁ ISO হেৰি কৰিবলৈ প্ৰিপেয়াৰ হৈছে যে এই ল'ৰাজনৰ এই যে যিটো সপোন বাস্তৱ নহ'লহেঁতেন সেই মুহূৰ্তত যদি মাকে মোৰ ওচৰলৈ লৈ নাহিলেহেঁতেন তেতিয়াতো মই চোৱা নাই যে সি গোৰ্খা জনগোষ্ঠী নে কি জনগোষ্ঠী চোৱা নাই যে মই চাইছোঁ যে দুৰাৰোগ্যত ভুগি থকা এজন মানুহৰ সন্তান তাৰ আকাংক্ষা বহুত মাকে তাৰ কথাখিনি কৈছে আৰু তাৰ সেই সপোনটো বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে যিহেতু আৰ্থিকভাৱে মই বিজনেছ আছে মোৰ যে বিধায়ক হিচাপে মই ৰাইজৰ কাম কৰি আছোঁ সেইটো নহয় মোৰ নিজা যিটো চ'ৰ্চ অফ ইনকাম এইটো মই ঠিকে ৰাখোঁ বিজনেছো সেইমতে মই চম্ভালোঁ টি ইণ্ডাষ্ট্ৰী হওক গাড়ী ব্যৱসায় হওক সেইখিনি মই চম্ভালি থাকোঁ আপুনি ইনকাম টেক্সৰ ফাইলো চাব মই গতিকে এইখিনি মই কৰি পেলাই যাক যেনেকৈ পাৰোঁ এটা পাৰ্চেণ্টেজ মই সহায় কৰি আহিছোঁ আৰু সহায় কৰি যাওঁ আৰু বহু ল'ৰা ছোৱালীকে মই সহায় কৰিছোঁ কন্যাকা যিটো কৃষি বিপ্লৱ অকল কন্যাকাৰ পৰা আপুনি বহুত ওপৰলৈ আগবাঢ়ি গৈছে গৈ আপুনি গৰুখুটিটো কি কৰিছে সেয়াও মানুহে দেখিছে তাত সংস্থাপন এইটো এটা ডাঙৰ এটা সকাহ অসমৰ মানুহৰ কাৰণে আৰু এইটোক লৈ আপোনাৰ আৰু কি সপোন আছে চাওক মোৰ আগতেই এটা লক্ষ্য আছিলে মই বিধায়ক হোৱাৰ বিশেষ পৰিস্থিতিতে মই ৰাজনীতিত আহিছোঁ হয় যে মই ইণ্ডাষ্ট্ৰিয়েলিষ্ট হ'ম ডাঙৰ বিজনেছ ফাৰ্ম হ'ম দুখীয়া মানুহক সহায় কৰিম আমাৰ ল'ৰা ছোৱালীক সংস্থাপন দিম কিবা এইটোৱে মোৰ আন্দোলনৰ মাজেৰে যিহেতু আহিছোঁ মোৰ লগৰ ল'ৰা ভূপেন ডেকাকে ধৰি আপোনালোকে জানে শ্বহীদ হৈছে গতিকে মই যে ব্যক্তিগত জীৱনত যে ব্যৱসায়ী হ'ম পইচা ঘটিম নিজৰ ঘৰখন ভালকৈ চলাম পৰিয়ালটো ভালকৈ চলাম সেইটো নহয় চিন্তা যে আমাৰ জাতিটোৰ কাৰণে কিবা কৰিব লগা আছে কৰিম ল'ৰা ছোৱালীৰ কাৰণে কিবা কৰিব লগা আছে কৰিম সমাজখনৰ কাৰণে কৰিম এইটো এটা মোৰ এম্বিশ্যন মই ক্ষুদ্ৰ চাহ খেতিয়কৰ ইয়াত নৰ্থ বেংকত আপুনি খবৰ ল'ব যেতিয়া বিগ কোম্পানীবিলাকৰ হাতত চাহৰ ৰেট নিৰ্ধাৰণ কৰা এই হেৰিটোত ৰছীডাল তেওঁলোকে ধৰি আছিল কাৰণ ডিপেণ্ডেণ্ট আমি বিগ কোম্পানীবিলাকৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক গোটেই যিটো ৰেট তেওঁলোকে নিৰ্ধাৰণ কৰিব সেইমতে দিব আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সা সুবিধা নিৰাপত্তা এইটো নাছিলে তেনেকৈ আপাৰ আছামৰ কথাটো বেলেগ কিন্তু নৰ্থ বেংকত ঢেকীয়াজুলিৰ পৰা গহপুৰলৈকে মোক যেতিয়া প্ৰেচিডেণ্ট পাতিলে মই MLA হৰা অৱস্থাত 2 চনত জিলাৰ সভাপতি পাতিলে তেতিয়া মই সভা সমিতি প্ৰতিবাদ সমদল প্ৰেছ মিট চব কৰি পেলাই বিগ কোম্পানীবিলাকক কম্পেল কৰিবলৈ কাৰণে মই চেষ্টা কৰিছিলোঁ তেতিয়া ৰাস্তা এটাই ক্ষুদ্ৰ চাহ খেতিয়কসকলে যে আমি এটা ফেক্টৰী কৰিব লাগিব আমাৰ নিজা মানুহৰে আৰু সেই মানুহজন আপুনি হওক তেতিয়া মোৰ অৰ্থনৈতিকভাৱে মই ইমান সচ্ছল যে ফেক্টৰী এটা কৰিব পৰাকৈ নাছিলোঁ
তেতিয়া ষ্টেট বেংকৰ লগতো মই কথা পাতিলোঁ চবেই ক'লে যে আমি বাকীকৈ দিম কিবা দিম এনেকৈ ক'লে যেনেকৈ কৈছে তেনেকৈ কৰা নাই বাৰু কৰিছে কিন্তু যিমান আশা কৰিছিলোঁ সিমান হয়তো হোৱা নাই কিন্তু এই যে এটা লাইনৰ 2005ত টি ফেক্টৰীটো আমি আৰম্ভ কৰিলোঁ প্ৰথম 2 বছৰ মোৰ কেনেকুৱা অৱস্থা 36 লাখ লোকচান দ্বিতীয় বছৰ 14 লাখ লোকচান তৃতীয় বছৰৰ পৰা কাৰণ এই মোৰ ফেক্টৰীটো মাৰিবৰ কাৰণে এটা ষড়যন্ত্ৰও চলিছিল যাতে যদি বটলিপ ফেক্টৰী হৈ যায় তেতিয়া বিগ কোম্পানীবিলাকৰ নিয়ন্ত্ৰণ নোহোৱা হৈ যাব মানে তেওঁলোকে কণ্ট্ৰল কৰিব নোৱাৰিব গতিকে তেওঁলোকে ভাবিছিলে কিন্তু মই যিটো ষ্টেণ্ড ল'লোঁ লৈ 5 চনত আৰম্ভ কৰা এই ফেক্টৰীটো আজি এটা লাইনৰ পৰা গৈ 6টা লাইন হ'ল আজি নৰ্থ বেংকৰ ভিতৰত হায়েষ্ট চাহ প্ৰডাকশ্যন প্ৰথম বাটকটীয়া কিন্তু মই বটলিপ ফেক্টৰী হায়েষ্ট চাহ প্ৰডাকশ্যন মই কৰি আছোঁ 6টা লাইন আৰু নামেৰি টিটো আপোনালোকে চাব যে এই ব্ৰেণ্ডটো এষ্টাব্লিছ হৈ গ'ল মানুহৰ মাজত আগতে দাৰ্জিলিং টি কিবা টি আছিল এতিয়া কিন্তু নামেৰি আপোনালোকে অসমৰ প্ৰান্তে প্ৰান্তে নামেৰি টিটো পায় আৰু এই পেকেট টিটো এনেকুৱা মানুহৰ আস্থাৰ হ'ল এতিয়া নামেৰি টিৰ ফেক্টৰীটোত 400মান ল'ৰা ছোৱালীটো কাম কৰি আছে তাত আমি সংস্থাপন দিছোঁ আৰু ক্ষুদ্ৰ চাহ খেতিয়ক আমাৰ প্ৰায় 500মান ক্ষুদ্ৰ চাহ খেতিয়কে আজি তাৰ পৰা বেনিফিট লৈছে ইনডাইৰেক্টলি কিমান শ্ৰমিকে তাৰ পৰা বেনিফিট পাইছে ঠিক তেনেকৈ আমি কন্যাকাৰ জৰিয়তে আজি ইয়াত আপুনি চাব ল'ৰা ছোৱালী যিখিনি কাম কৰি আছে মই তেওঁলোকক পঢ়া শুনাৰ সুবিধা কৰি দিছোঁ এতিয়া সিদিনা ছয়নিকা বুলি ছোৱালীজনী ইয়াৰ ৰেষ্টুৰেণ্টত কাম কৰে মই গাড়ীত উঠিবলৈ ধৰিছোঁ গেষ্ট হাউচৰ পৰা দৌৰি দৌৰি গৈছে দৌৰি দৌৰি গৈ চিধা ভৰি থিয় কৰিছে যে ছাৰ মই MA পাছ কৰিলোঁ মোৰ ৰিজাল্ট ওলাই গ'ল কিমান ভাল লাগিছে যে ল'ৰা ছোৱালীবিলাকক আমি ইয়াতে ৰাখি পঢ়া মেলাৰ সুবিধা কৰি দিছোঁ গতিকে ইয়াতো ভালে সংখ্যক ল'ৰা ছোৱালী এটা মানে অন্ততঃ বহিৰাজ্যত গৈ হাবু ডাবু খোৱাতকৈ ঘৰৰ ওচৰতে থাকি পেলাই পেটৰ ভাত মোকলাবলৈ সক্ষম হোৱা এই যাত্ৰাটো মানে ত্বৰান্বিত কৰাৰ এটা সপোন মোৰ আছে কিমান বেছি ল'ৰা ছোৱালীক আচলতে আমি অসমৰ মাটিতে এই যে পথাৰ আমাৰ বজাৰ আমাৰ উৎপাদনশীল যাত্ৰাটো লৈ আমি কেনেকৈ বহিৰাজ্যৰ পৰা ভেজাল খাদ্য আহিছে কণীৰ উপকাৰিতা কি আপোনালোকে জানে মাছ মাংস গাখীৰ এইবিলাকৰ বজাৰ আছে এই বজাৰখন আমি ইয়াতে ল'ব পাৰোঁ নেকি কাম কৰিবলৈ লাজ নোহোৱা পৰিৱেশটো নোহোৱা কৰি পেলাই আমাৰ ল'ৰাৰ দ্বাৰা উৎপাদিত কৰিব পাৰোঁ নেকি ল'ৰা ছোৱালীৰ দ্বাৰা পৰিৱেশটো লাহে লাহে আহিছে সংস্থাপনহীনতাৰ ইছ্যু নোহোৱা ঠাইবোৰ হয় আপোনাৰ এই অঞ্চলটোৱে আছে য'ত সংস্থাপনহীনতা এটা ইছ্যুৱেই নহয় তাৰমানে সংস্থাপন পাবলৈ বহু ল'ৰা ছোৱালী আছে এতিয়াও কোম্পানীত চাকৰি কৰিবলৈ গৈ আছে কিন্তু এইটো আৰু লাৰ্জ স্কেলত কৰিব লাগিব তাৰমানে আমি প্ৰয়াস কৰিছোঁ খোজ দিছোঁ যেনেকৈ 600 ল'ৰা ছোৱালী লৈ আমি গৰুখুটি প্ৰকল্প আগবাঢ়িলোঁ এতিয়া 300 ল'ৰা ছোৱালী আছে কিন্তু তেওঁলোক এতিয়া তেওঁলোকৰ যিটো নিৰাশাৰ শীত আছিল আজি আশাৰ দিগন্ত নামি আহিল তেওঁলোকলৈ তেওঁলোক হেপী তেওঁলোকে 10,000 তলত কাম কৰিছিল আজি তেওঁলোকে কোনোবাই 15,000 16,000 22,000 মাহিলী তেওঁলোকে পাবলৈ 35,000লৈকে পাইছে এজনে গতিকে সেয়াটো ক'ৰ পৰা দিছোঁ আমি সেই প্ৰজেক্টটোৰ পৰাই দিছোঁ গতিকে ইয়াতো আমি মাছ মাংস গাখীৰ কণীৰ এই যাত্ৰাটো আমাৰ ল'ৰা ছোৱালীক লৈ কৰিবৰ কাৰণে আমি যিটো পৰিকল্পনা কৰি আগবাঢ়ি গৈ আছোঁ আমি আচলতে 2-3 খোজহে দিছোঁ এতিয়া আমি পেষ্টাৰাইজ প্লাণ্টটো 10,000 লিটাৰত এতিয়া আপুনি দেখিব যে আমাৰ কিজানি 2 মাহমানত 20,000 পেষ্টাৰাইজ প্লাণ্টটো আমি ষ্টাৰ্ট কৰিব পাৰিম ইতিমধ্যে আমি নিৰ্মাণ কাৰ্যত চলি আছে গুজৰাটৰ পৰা গোটেই মেচিনেৰী আহি ইনষ্টল হৈছে গতিকে গোপালকখিনি আজিতো 50 টকা লিটাৰকৈ গাখীৰ 5 টকা আমাৰ তাত গাখীৰ দিলে 5 টকা ছাবচিডি পায় 55 টকা লিটাৰ পাই আছে গতিকে গাখীৰৰ উচিত মূল্য পাইছে ঠিক তেনেকৈ আমি ৰাইচৰ ক্ষেত্ৰতো লৈছোঁ তেলৰ ক্ষেত্ৰতো লৈছোঁ এতিয়া আমি বেকাৰী কৰিবলৈ লৈছোঁ লেয়াৰ ফাৰ্ম কৰিছোঁ তাৰমানে এইখিনি দেখি পেলাই ইনস্পায়াৰ হওক অলপ হৈছোঁ নলবাৰীত সিদিনা মোক মাতি নি পেলাই গামোচা চামোচা পিন্ধাইছে তাত চাইহি আমি এইটো হৈছোঁ এতিয়া ঢিঙতো ল'ৰা অলপ ওলাইছে গতিকে অসমৰ বিভিন্ন প্ৰান্তত কন্যাকাই এটা বিপ্লৱ সৃষ্টি কৰিবৰ কাৰণে প্ৰেৰণা আৰু সাহস
দিছে মানে হয় মই শেষৰ ফালে আহিছোঁ বোধ কৰোঁ বঢ়াই কোৱা নহয় এইটো অসমত দুজন মানুহ আছে এজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এজন আপুনি যিয়ে মাত্ৰ 15 দিন আছে নিৰ্বাচন আন সমষ্টিৰ দায়িত্ব লৈ আছে এই সময়ত বেছিভাগে নিজৰ সমষ্টি এৰিব পৰা অৱস্থাত নাথাকে কাৰণ সময় একদম হাতত কম আপুনি বিশ্বনাথ গৈছে আৰু বা ক'ত গৈছে বৰচলাও আপুনি লৈছে এইটো আপুনি এই 25 বছৰ কৰা শ্ৰমৰ ফল যে নিজৰ সমষ্টি এৰি আপুনি গুচি যাব পাৰে তাৰমানে আমাৰ টিমটো এই যে 25 বছৰ কাম কৰি থাকোঁতে মই এতিয়া কোনে কি কাম কৰিব পাৰে জানো মানে কাক কি দায়িত্ব দিলে সুন্দৰকৈ চম্ভালিব পাৰিব আজি বিশ্বনাথ সমষ্টিৰ 500 মই দলৰ কাৰ্যকৰ্তাক ভাত এসাঁজ খুৱাই পেলাই মোৰ আকৌ চিটিং ইটিংটো থাকেই দেই অকল চিটিং নহয় ইটিংটো থাকে গতিকে মই জানো তাত যদি মই উদয়ক দায়িত্ব দিওঁ নহ'ব হিতেশক দায়িত্ব দিলে নহ'ব জেডপিচি ভাইচ চেয়াৰমেন হ'ব পাৰে সেইটো মনোজ মেছেকেই দিব লাগিব মনোজ মেছক দায়িত্ব দিলোঁ এতিয়া বেছি খং উঠা জেগাত লক্ষীকান্ত বৰাক পঠিয়ালে নহ'ব কাৰণ তেওঁ অলপ শ্বৰ্ট টেম্পাৰ গতিকে ঠাণ্ডা মানুহ পঠিয়াব লাগিব তাৰমানে এইটো এটা মেনেজমেণ্ট এতিয়া আমি বুলুক পঠিয়াই দিওঁ ক'ত বুলুৰ আউট গয়িংটো ভাল গতিকে বুলু গ'লে মানে তাৰ মানুহে ভাল পায় যে কিবা কিবি কৰি মেলি চম্ভালি আহে এই আমাৰ ৰাম বুলি ল'ৰাটো গোৰ্খা ল'ৰা তাকতো চুব্বা বুলিয়ে নাম দি দিলে সি যেনি যায় মানে দি মেলি চম্ভালকে ঠিককৈ থৈ আহে গতিকে এই যে টিম ৱৰ্কটো মই আচলতে সমষ্টি আগতে যেনেকৈ কিবা এখন ডাঙৰ মিটিং কৰিলে মই ৰাতিলৈকে ফিল্ডত থাকোঁ কিবা থাকোঁ এতিয়া মই খোৱা জেগাতনো কি কৰিছে চাবলৈ নগ'লেও হ'ল মিটিঙৰ খা খবৰ নকৰিলেও হ'ল গাড়ী পাইছেনে নাই খা খবৰ নকৰিলেও হ'ল এই চম্ভালিব পৰা মানুহখিনি আজি যেনেকৈ তেওঁলোকে নিষ্ঠাৰে কাম কৰে কষ্ট কৰে আৰু তেওঁলোকক বিশ্বাসত মই এৰিব পৰা পৰিৱেশটো আমাৰ সমষ্টিত হৈ গ'ল চিন্তা নোহোৱাকৈ মই কৰিব পাৰোঁ আৰু আজি যদি কালিলৈ ইলেকশ্যন হয় আমাৰ ইলেকশ্যনৰ কাৰণে ক'তো মানে চিন্তা কৰিব লগা নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা বেলেগ গোটেই অসমেই চম্ভালি আছে তেওঁক ছাপোৰ্ট দি যদি মই দুটা সমষ্টি আজি ৰাতিপুৱা তেওঁৰ লগত মই কথা পাতিছোঁ যে বিশ্বনাথ সমষ্টি তেনেকুৱা ধৰণে এইখিনি কৰিবলৈ তাতে কৰক এইখিনি এনেকৈ মানে বৰচলা আৰু বিশ্বনাথ আপোনাৰ দায়িত্ব অন্যতম নাই এতিয়াতো বিশ্বনাথটো লৈছে বৰচলা ল'মগৈ মানে বৰচলা কথা বতৰাখিনি মই চলাই আছোঁ ফিল্ডত নামি দিয়াৰ লগে লগে আকৌ মানে জোকাৰণি এটা হৈ যায় নহয় গতিকে এতিয়া গোটেইখিনি ইয়াৰ পৰা কৰি আছোঁ মই নামি দিমগৈ তাতে ৰিপুণ বৰা আছেই কংগ্ৰেছৰ উত্তৰ অসমত কি হ'ব পাৰে আপোনাৰ মতে উত্তৰ অসমত তাৰমানে আপোনালোকে চাওক নাওবৈচাৰ বাদে এটাও সমষ্টিটো নাই বিৰোধী হাতত গোটেইখিনি তেজপুৰটো এজিপি আমাৰে মিত্ৰজোঁট গোটেইখিনি আমাৰ বিজেপিৰ হাতত আছে নৰ্থ বেংকটোত কংগ্ৰেছৰ 15 বছৰীয়া শাসনৰ কালত আটাইতকৈ ডাঙৰ কথাটো হ'ল উগ্ৰপন্থীৰ সমস্যাৰ কাৰণে কংগ্ৰেছ দলটোক আচলতে প্ৰত্যাখ্যান কৰিছে উন্নয়নমূলক কামৰ ক্ষেত্ৰত তেওঁলোকে মন কাণ নিদিলে ইয়াতে ভীমাজুলি কাণ্ড চিজুচা কাণ্ড তিনিখুটি কাণ্ড হুগ্ৰাজুলি কাণ্ড বিভিন্ন হত্যাকাণ্ড সংঘটিত হ'ল সেই বিপদৰ মুহূৰ্তত কংগ্ৰেছ চৰকাৰ থকা অৱস্থাত মন্ত্ৰী বিধায়কে তাত হাজিৰ নহ'ল আমি গৈ হাজিৰ হৈছোঁ জীৱন সম্পত্তি নিৰাপত্তা নাছিলে এতিয়া নৰ্থ বেংকত মানুহে এটা পৰিৱৰ্তন বিচাৰি ভাৰতীয় জনতা পাৰ্টিক চৰকাৰ কৰি দিলে 14 চনৰ পৰা আজিলৈকে প্ৰতিটো নিৰ্বাচনত নৰ্থ বেংকত কংগ্ৰেছৰ খালি বিপৰ্যয়ে হৈ আছে সি পঞ্চায়তেই হওক স্বায়ত্ত পৰিষদেই হওক এই যে শংকাটো কংগ্ৰেছ আহিলে আকৌ সন্ত্ৰাসবাদ আহিব আকৌ জীৱন সম্পত্তি নিৰাপত্তা নোহোৱা হ'ব উন্নয়নমূলক কাম স্থবিৰ হৈ যাব এই কথাবিলাক মানুহৰ মনত ভয় আছে আৰু সেইকাৰণে মানুহে ভাৰতীয় জনতা পাৰ্টি হৃদয়ত লৈছে আৰু কৰ্মৰাজিৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে মানুহক সন্তুষ্ট কৰিছে বিভিন্ন আঁচনিৰ জৰিয়তে ছাত্ৰৰ পৰা শ্ৰমিকৰ পৰা কৃষকৰ পৰা ব্যৱসায়ীলৈকে সকলো মানুহৰে মন জয় কৰিবলৈ সক্ষম হৈছে গতিকে এই সময়ত নৰ্থ বেংকত মইতো ভাবোঁ যে বিজেপিৰ বিকল্প নাই নৰ্থ বেংকত আমাৰ আটাইকেইটা চিটটো আহিবই ভোটৰ সংখ্যাটো আগতকৈ বৃদ্ধি পাব বুলি মই ভাবোঁ ভোটৰ পাৰ্চেণ্টেজটো নৰ্থ বেংকত
ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ এতিয়াও তেজপুৰটো মিত্ৰজোঁটত আছে, বাকী বিজেপিয়ে আছে। তেজপুৰৰ পৰা জোনাইলৈকে আমাৰ এইকেইটা চিটত ভাৰতীয় জনতা পাৰ্টি দুৰ্গ আছিলে আৰু থাকিব। সামগ্ৰিকভাৱে অসমত কি হ'ব এইবাৰ? বিজেপি চৰকাৰ হ'ব। আগতকৈ অভিলেখ সংখ্যক চিটেৰে। কংগ্ৰেছৰ আসন বাঢ়িব কমিব? কমিব 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 কংগ্ৰেছৰ আসন। কোনকেইটা কাৰণত কমিব? তই কংগ্ৰেছ দলটো চাওক, ইউনাইটেড হাউচ। মানুহে বিশ্বাসটো কেনেকৈ, তেওঁলোকে যিবিলাক কথা ক'লে তেওঁলোকে গ্ৰাউণ্ড ৰিয়েলিটিটো বুজিবলৈ চেষ্টা নকৰিলে। তেওঁলোকে লিলি হোটেল সংবাদ মাধ্যমত তেওঁলোকৰ এই যে বিৰোধী ঐক্যটো কিমান দিনৰ পৰা তেওঁলোকে চিঞৰি বাখৰি আমাক ব্ৰহ্মপুত্ৰত পেলাম, কিবা কৰিম, কিমান চিঞৰিলে। তাৰ কাৰণেতো তেওঁলোকে এক্সাৰচাইজ কৰিব লাগিছিল ভালকৈ, মানুহক আশ্বস্ত কৰিব লাগিছিল। আমি যেনেকৈ কংগ্ৰেছৰ প্ৰত্যাহ্বান কৰিছিলোঁ 6 চনত 11 চনত, আমি বিৰোধী দলত আছিলোঁ AGP-য়ে। আমি বিৰোধী ঐক্য লৈ পেলাই সমষ্টিয়ে সমষ্টিয়ে মিটিং কৰি কংগ্ৰেছকতো আমি হিলাইছিলোঁ 6 চনত যে বৃন্দাবন গোস্বামী মুখ্যমন্ত্ৰী হ'ব, এনেকুৱা আছিলে। এতিয়া আপুনি চাওকচোন বাৰু যে মুখ্যমন্ত্ৰীটো অখিল গগৈহে বনাই আছে। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'বলৈ 64টা চিট নালাগিব জানো? লাগিব। গতিকে এই চিটকেইটা তেওঁলোকে ক'ত পাব? মুখ্যমন্ত্ৰী এনেকুৱা বস্তু নহয় ওপৰৰ পৰা সৰি পৰিব। এতিয়া তেওঁলোকে বিৰোধী ঐক্যৰ নামত আজি অসমখনত 6 চনত 11 চনত যেনেকৈ আমি এটা পৰিৱেশ কৰিছিলোঁ, আটাইকেইটা দলৰ নেতাই হাতত হাত দাঙি মানুহৰ ওচৰত যেনেকৈ থিয় হ'ব লাগিছিল মঞ্চত, আৰু হাজাৰ হাজাৰ মানুহ, লাখ মানুহ যেনেকৈ জাজ ফিল্ডত আমি খাৰা কৰি দিছিলোঁ গুৱাহাটীত, চাৰিওফালৰ পৰা সমদল কৰি দিছপুৰ ঘেৰাও কৰি দিছিলোঁ। জনসমৰ্থন ক'ত? ভোটৰেহে হ'ব, গিৰাই দিব আমাক, ব্ৰহ্মপুত্ৰত পেলাই দিব। সেনাপতিৰ কথা কৈছে, সেনাপতি অমুক, 3 গগৈৰ কথা ক'লে। ইলেকশ্যনৰ 1 মাহৰ আগলৈকে দেখোন অখিল গগৈ, গৌৰৱ গগৈৰ অৱস্থা নোহোৱা কৰি দিছিলে। এতিয়া তেওঁলোকৰ যিটো মিলন, এই মিলনটো একেবাৰে ঠুনুকা মিলন। কেতিয়া অখিল গগৈ গৌৰৱ গগৈক আকৌ উভতি গালি পাৰে ঠিক নাই। মোৰতো এতিয়াও ডাউট আছে, কালি এই লুৰিণ গগৈ আৰু গৌৰৱ গগৈহে আছে ভৱানীপুৰৰ মিটিঙত। গতিকে 3 গগৈ বুলি কৈ যিটো তেওঁলোকে একদম ঢাক ঢোল বজালে, খাজনাতকৈ বাজনাহে বেছি তেওঁলোকৰ। তেওঁলোকে এনেকুৱাকৈ ক'লে, অখিল গগৈ এনেকুৱা এটা অৱস্থা যে প্ৰথমতেতো কৈছে যে বিজেপিক ব্ৰহ্মপুত্ৰত পেলাই দিব আমি, আৰু তাৰপিছত এই কেইদিনমান আগতে যে মোৰ বেয়া ওলাইছে অখিল গগৈ, ৰাইজ কংগ্ৰেছে আমাক বৰ ঠগিলে, কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে, ৰাইজ মই ভাগি পৰিছোঁ, মই এতিয়া কি কৰিব লাগে ৰাইজে পৰামৰ্শ দিয়ক। আমাৰ এজনে পৰামৰ্শ এটা দিছিলে, বোলে হেৰি নহয় অখিল গগৈ, তুমিতো কৈছিলা বিজেপিক ব্ৰহ্মপুত্ৰত পেলাই দিম বুলি, গতিকে ব্ৰহ্মপুত্ৰতো বিজেপি নপৰে, এতিয়া বিজেপি গৈ দিছপুৰতহে ক্ষমতাত পৰিবগৈ। গতিকে তুমি এটা কাম কৰা, নিজে শৰাইঘাটৰ দলঙত উঠি লোৱা, জাপ মাৰি দিয়া, তুমিয়ে ব্ৰহ্মপুত্ৰত পৰি যোৱা। প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাৰ আগমনে দলক ক্ষতি কৰিব নে উপকাৰ কৰিব? প্ৰাক্তন সভাপতি যোনে কংগ্ৰেছ দলটো অলপ শক্তিশালী কৰিছিল, কিন্তু ভূপেন বৰাই, ভূপেন বৰা প্ৰেচিডেণ্ট থাকোঁতে যোৰহাটত সাংসদ গৌৰৱ গগৈ জিকা নাই জানো? ৰিপুণ বৰা প্ৰেচিডেণ্ট থাকোঁতে BTR-ত এটা চিট জিকা নাই জানো? ক'ৰবাতো অলপ জিকিছিলে নহয়, ভোটৰ পাৰ্চেণ্টেজটো অকণ বাঢ়িছিলে। এই গৌৰৱ গগৈ যেতিয়া নিজে প্ৰেচিডেণ্ট হ'ল, গৌৰৱ গগৈ প্ৰেচিডেণ্ট হোৱাৰ পিছত চাওকচোন পঞ্চায়ত ইলেকশ্যনটো হ'ল, পঞ্চায়ত ইলেকশ্যন গৌৰৱ গগৈ যিটো যোৰহাট চিটৰ পৰা সাংসদ, 40টা জিলা পৰিষদৰ সদস্যৰ একদম ডিউলি ফেল কৰিলে নে নাই বাৰু আপুনি কওকচোন? কৰিছে। এটা জিকিল নে বাৰু? একদম ডিউলি ফেল কৰিলে। আৰু তাৰপিছত তেওঁ BTR-ত ৰিপুণ বৰাইতো এটা চিট ৰাখিছিলে, সেই চিটটো তেওঁ শূন্য কৰি দিলে। গতিকে এই যে ভূপেন বৰাই অলপ শক্তিশালী কৰিছিল, হকো নহকো ভূপেন বৰাৰ লগত থাকিলে অলপ শক্তি এটা থাকিলেহেঁতেন। আকৌ প্ৰদ্যুৎ বৰদলৈ যিজনে
MLA হ'ল, বেয়া দিনত MLA হৈছিলে, আমাৰ AGP দিনত MLA হৈছিলে, মন্ত্ৰী হ'ল, সাংসদ দুবাৰ হ'ল, সেই মানুহটো এনেকুৱা এটা অৱস্থা কৰি দিলে, দল এৰিবলৈ বাধ্য কৰাই দিলে। ল'ৰা ৰজা বুলিয়ে কৈছে নহয়, গতিকে ৰজা টাইপ চলিবলৈ লাগে। প্ৰজা নহ'লে ৰজাৰ কি কাম আছে বাৰু? এতিয়া পদূত বদলৈ ঘূৰিয়ে মানে গুচি আহিল তেওঁ কাষৰ পৰা। এতিয়া তেওঁলোকৰ মানে খালি এটাই কথা যে এইবিলাক মানুহে গ'লে আমি দুৰ্বল নহওঁ, শক্তিশালী হওঁ। আৰে শক্তিশালী হ'বলৈ হ'লেতো তোমালোকে ইলেকশ্যনত জিকিব লাগিব। আৰু এইবাৰ চাব, মই যিটো দেখি আছোঁ, মোৰতো দীঘলীয়া সময় 95ৰ পৰা আছোঁ নহয়, এইবাৰ আটাইতকৈ কংগ্ৰেছৰ, বিজেপিৰ আটাইতকৈ ভাল ৰিজাল্ট হ'ব আৰু কংগ্ৰেছৰ আটাইতকৈ বেয়া ৰিজাল্ট হ'ব ফাইনেল। আৰু গৌৰৱ গগৈ নিজে নিজে সভাপতি এৰিবলৈ বাধ্য হ'ব। তেওঁ তেনেকুৱা পৰিস্থিতি হ'ব। তেনেকুৱা পৰিস্থিতি এইখন অসমত 26 মে' ৰিজাল্টৰ পিছত আপুনি চাব, কংগ্ৰেছ দলটো বিধ্বস্ত হ'ব। গৌৰৱ গগৈয়ে নিজে সভাপতি পদ এৰিবলৈ বাধ্য হ'ব। আৰু গৌৰৱ গগৈ সভাপতি পদ এৰিলেহে আচলতে দলটো আকৌ যদি ঠন ধৰি উঠিব পাৰে, নহ'লে দলৰ ভৱিষ্যত কিন্তু অন্ধকাৰ। বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক। বহুত কথা পাতিলোঁ। পদ্ম হাজৰিকাৰ বক্তব্য আপোনালোকে শুনিলে, অভিজ্ঞতাৰ ফালৰ পৰা সমগ্ৰ ৰাজনীতি সম্পৰ্কে আপোনালোকক কিছু নিজৰ কথা জনালে। আৰু শেষত জনালে যে 4 মে'ৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নিজৰ পদ এৰিবলৈ বাধ্য হ'ব। 4 মে'ৰ পিছত আকৌ এবাৰ পদ্ম হাজৰিকাৰ লগত ঠিক আছে, লগ পাম, নিশ্চয় আমি কথা পাতিম। আৰু তেখেতৰ বক্তব্য শুনি আপোনালোকৰ কেনেকুৱা লাগিল অনুগ্ৰহ কৰি জনাব। 9 দুৱাৰত পদ্ম হাজৰিকাৰ যি অৰিহণা, তাক লৈ আপোনালোকে কিমান সুখী সেয়াও জনাবলৈ নাপাহৰিব। ধন্যবাদ।